নৱম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ কৰা হৈছে বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক 2011 চনৰ আজিৰ দিনটোতে মহাপ্ৰয়াণ ঘটিছিল বিশ্ববৰেণ্য শিল্পীগৰাকীৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাই আছো পৰিৱেশ আপোনালোকক আৰু এই মুহূৰ্তত আমি যাব বিচাৰিছো তেজপুৰত কিদৰে স্মৰণ কৰা হৈছে এইজন মহান শিল্পীক আমাক জনাব পোনপটীয়াকৈ আমাৰ বিৰোচী পুলক কুমাৰ ডেকাই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি নৱম স্মৃতিবাৰ্ষিকী আৰু আজিৰ এই দিনটোতে আমাৰ মাজৰ পৰা মেলানি মাগিছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই যিগৰাকী ভূপেন হাজৰিকাৰ আটাইতকৈ প্ৰিয় ঠাই আছিল তেজপুৰ সেই তেজপুৰত আজি প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি গীতে মাতে শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু এই শ্ৰদ্ধাঞ্জলিৰ লগতে নৱপ্ৰজন্মৰ শিল্পীসকলে প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ শিল্পীসকলে তেওঁলোকে নৃত্যৰ গীতে মাতে আজি সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধা নিবেদন কৰিছে আৰু আমি সেই দৃশ্যলৈ যাম আমি দেখুৱাইছোঁ শিল্পীসকলে কি ধৰণে সুধাকণ্ঠক আজি শ্ৰদ্ধা নিবেদন কৰা দৃশ্য হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাৱে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাক নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয় নীলা আকাশৰ একোটি তৰা হঠাতে খহি খাবতে ধৰা হিটমিট এন্ধাৰৰে নিমাতে জাতি নীলা আকাশৰ একোটি তৰা হঠাতে খহি খাবতে ধৰা হিটমিট এন্ধাৰৰে নিমাতে জাতি এটিখন যেন এটি পন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱতি
সোঁৱৰা হৈছে আজি অসমীয়াৰ প্ৰাণৰ প্ৰাণ এই শিল্পী মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকাক আৰু কথা কোনো